আখৰা আমাৰ 16 জুলাইৰ পৰা আৰম্ভ হ'ব। 16 জুলাইৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰিম। তাৰপিছত আগষ্ট মাহৰ 20 তাৰিখৰ 25 তাৰিখৰ ভিতৰত আমি পাঠশালাৰ পৰা আকৌ আৰম্ভণি কৰিম নাট্যযাত্ৰা। আজি 3 নম্বৰ নিশাৰ যিখন নাটক আমাৰ নতুন সাজেৰে গিৰীপ গাৰাপ কইনা আহিছে, সেই নাটকখনৰ এটা গান বেয়া পাবা নেকি কোৱা, সেই গানটোৰ আজি আমি আনুষ্ঠানিকভাৱে গানটোৰ ভিডিঅ'টি মুকলি কৰিবলৈ ওলাইছোঁ আমাৰ অফিচিয়েল ইউটিউব চেনেলৰ যোগেদি। আচুৰ্যৰ নীলাভনীতাই গাইছে, দীপকেশ দাই এৰেঞ্জ কৰিছে, অজয়ৰ সংগীত, অভিজিত দাৰ অজয়ৰ লিৰিক্স, আৰু গানটোৰ কোৰিঅ'গ্ৰাফি কৰিছে, ডাইৰেকশ্যন দিছে চামিন দাসে, আৰু গায়ত্ৰী আছে ডান্সত কোৰিঅ'গ্ৰাফি কৰিছে। বাকী সুন্দৰ এটা গান, বৰ মিঠা এটা গান, ইতিমধ্যে ইনষ্টাত ট্ৰেণ্ডিং হৈছে। গানটো বহুত ৰিল চিলো বনাইছে মানুহে, বহুত আশাৰে মানুহে বাট চাই আছিলে এই গানটোৰ কাৰণে। প্ৰথম এটা গান আমি দিলোঁ প্ৰথম নাটকখনৰ, সেই গানটোৰ যথেষ্ট আমি দৰ্শকৰ আদৰ চেনেহ পালোঁ। এইবাৰ এই গানটোৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে আজি নতুন সাজেৰে গিৰীপ গাৰাপ কইনা আহিছে নাটকখনৰ এই শীৰ্ষক গীতটি বেয়া পাবা নেকি কোৱা গানটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। গানটো প্ৰচাৰ প্ৰসাৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক, আৰু ৰাইজে চাই কেনে পেলাই আমাক জনাব গানটোৰ বিষয়ে সবিশেষ। অডিঅ'টো যথেষ্ট জনপ্ৰিয় হৈছে, আপোনালোকে ভাল পাইছে। বাকী ভিডিঅ'টো সুন্দৰ সুন্দৰ ঠাইত লোকেশ্যনত আমি শ্বুটিং কৰিলোঁ। চেলাপাছ যিটো মাধুৰী লেক বুলি কয়, কয়লা চিনেমাখনৰ শ্বুটিং কৰিছিলে, তাত আমি গৈ পাইছোঁগৈ, তাতো শ্বুটিং কৰিছোঁ। অৰুণাচলৰ ডিৰাঙৰ সুন্দৰ সুন্দৰ লোকেশ্যন আছে। গতিকে এটা ফ্ৰেছনেছ গানটোত পাব বুলি আশা কৰিছোঁ আৰু চাই। নাটকখন এখনটো হৈছে অহংকাৰ, প্ৰথম নিশাৰ যিখন নাটক, সেই নাটকখন প্ৰতি বছৰে প্ৰথম নিশাৰ নাটকখন আমি অকণমান পৃথক দিবলৈ চেষ্টা কৰি আহিছোঁ, আৰু সেইটো আমাৰে সৌভাগ্য যে দৰ্শকে প্ৰথম নিশাৰ নাটকখনক এটা বেলেগ দৃষ্টিৰে চায়, এটা বেলেগ সোৱাদ পায় দৰ্শকে, সেইটো আমাক বাৰ্তা তেওঁলোকে দিয়ে। গতিকে এইবাৰ তাৰ হিন্দাৰী নহয়। আৰু দ্বিতীয় নিশাত আছে মীনাক্ষীৰ সংগীত সন্ধিয়া, এখন সকলো ফালৰ পৰা মনোৰঞ্জনধৰ্মী এখন নাটক, যিটো ব্যৱসায়িক ফালৰ পৰা চাবলৈ গ'লে যিখন নাটকত লাগে আটাইখিনি ইনগ্ৰিডিয়েণ্ট থাকিব। আৰু তাৰো এটা গান আহি আছে অতি শীঘ্ৰে আপোনালোকৰ ওচৰলৈ, 16 তাৰিখে আমি ৰিলিজ কৰিম। আৰু 3 নম্বৰ নিশা হৈছে নতুন সাজেৰে গিৰীপ গাৰাপ কইনা আহিছে। গিৰীপ গাৰাপ কইনা আহিছে 2008 বৰ্ষত কৰিছিলোঁ মই ভাগ্যদেৱী থিয়েটাৰত, যথেষ্ট পপুলাৰ হৈছিলে। আজি বহুত মানুহে মানে বিভিন্ন চামৰ দৰ্শকে সেই নাটকখনৰ কথা কয়। নতুন প্ৰজন্মই কয় যে একদম সৰুতে সেই নাটকখন চাইছিলে, আকৌ এবাৰ লাগে। আমাতকৈ বয়সত ডাঙৰ প্ৰজন্মই কয় যে আমি সেই নাটকখন চাই খুব ভাল লাগিছিলে, গতিকে আকৌ এবাৰ চাব বিচাৰিছোঁ। গতিকে আপোনালোকৰ বাৰ্তা মৰ্মেই, আপোনালোকৰ অনুৰোধ মৰ্মেই নতুন সাজেৰে আকৌ আহিছে গিৰীপ গাৰাপ কইনা আবাহনৰ মঞ্চত। গতিকে 3 নম্বৰ নিশা সেইখন নাটক আছে। চাওঁ যিমানখিনি পাৰোঁ আমি টেকনিকেলি হওক, নাটকৰ স্ক্ৰিপ্টৰ ক্ষেত্ৰত হওক, অভিনয়ৰ ক্ষেত্ৰত হওক, নতুন সোৱাদ দিবলৈ সদায় চেষ্টা কৰি আহিছোঁ, আৰু এইবাৰো সেয়া চেষ্টা কৰিম। বাকী আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। 16 তাৰিখৰ পৰা এখন নতুন যাত্ৰা, এটা নতুন যাত্ৰা আৰম্ভ হ'ব। অসমীয়া ৰাইজৰ আশীৰ্বাদ ক্ষীৰত বিচাৰিছোঁ আমি। থিয়েটাৰ আচলতে থিয়েটাৰ এখন চলাই থকাৰ ক্ষেত্ৰত বহুত বস্তুৰ দৰকাৰ হয়, আৰু আমি যিমানেই বিভিন্ন দিশৰ কথা নকওঁ কিয়, গোটেইটো এটা ব্যৱসায়, এজন ব্যক্তি বিকেন্দ্ৰিক ব্যৱসায় এটা, আৰু যিজন প্ৰযোজকে সেই ব্যৱসায়টো কৰে, তেওঁৰ আণ্ডাৰত যেতিয়া 150জন মানুহ থাকে, যেতিয়া সেই 150জন মানুহৰ পৰিয়াল পোহপাল দিব পৰা ক্ষমতা সেই থিয়েটাৰখনে অৰ্জন কৰিব নোৱাৰে, তেতিয়াহ'লে থিয়েটাৰখন চলি থাকিব নোৱাৰে। সেইটো আমাৰ লগতো হ'ব, আটাইৰে ক্ষেত্ৰত হ'ব। গতিকে সেই ব্যৱসায়িক দৃষ্টিভংগীৰে এখন থিয়েটাৰ চলাবলৈ আমি বাধ্য হয়। দায়বদ্ধতাও থাকে আমাৰ আটাইৰে সমাজৰ প্ৰতি। গতিকে আমি আমাৰ যিখিনি সৃষ্টিৰাজি তাৰ মাজত দায়বদ্ধতাৰ লগতে ব্যৱসায়িক কথাটো আমি চিন্তা কৰিবলগীয়া হয়। আৰু ভাগ্যদেৱীৰ নিচিনা এনেকুৱা এখন পুৰণা থিয়েটাৰ, আটাইতকৈ বেছি পুৰণা থিয়েটাৰ, মই নিজেও তাত কাম কৰি আহিছোঁ, সুবোধদাহঁতৰ নিচিনা ইমান মানে সূক্ষ্ম পৰ্যবেক্ষণেৰে কাম কৰা এগৰাকী প্ৰযোজকে যেতিয়া এখন থিয়েটাৰ বন্ধ কৰি দিম বুলি সিদ্ধান্ত লৈছে, সেইটো বৰ দুখৰ কথা আচলতে। আৰু অসমীয়া মানুহে সংস্থাপন কৰা এটা মাধ্যম নহয়, গতিকে আমি আটাই বিচাৰিম যে থিয়েটাৰ মাধ্যমটো চলি থাকক। কাৰণ থিয়েটাৰত যিমানখিনি মানুহ যদি আপোনালোকে চায়, যিমানকেইখন থিয়েটাৰ সৰু ডাঙৰে বিভিন্ন ভাষাৰে মিলি চলি আছে, তাত প্ৰায় বহুত হাজাৰ অসমীয়া মানুহে কাম কৰি আছে, একেবাৰে খিলঞ্জীয়া অসমীয়া মানুহ কৰ্মৰত হৈ আছে। গতিকে ব্যৱসায়টো বাকী চবেই চলি থাকে, ঘূৰি পকি গৈ থিয়েটাৰ ব্যৱসায়টোতে আটাইৰে চকু পৰেগৈ। গতিকে সেই খিলঞ্জীয়া মানুহখিনি যেতিয়া কৰ্মৰত হৈ থাকে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে সেই সংস্থাপনবোৰ চলি থাকক। সেই সংস্থাপনবোৰ চলাই থকাৰ ক্ষেত্ৰত আমাৰ আটাইৰে দায়িত্ব আছে। কিন্তু আৰু আজি এটা বিশেষ দিন এইটো কাৰণেই, আবাহন থিয়েটাৰৰ এখন এইবছৰ এখন বেলেগ ধৰণৰ নাটক আকৌ যি প্ৰস্তুতি পৰাশৰে এটা সময়ত ভাগ্যদেৱীত দপদপনি সৃষ্টি কৰিছিলে, খলকনি তুলিছিলে, গিৰীপ গাৰাপ কইনা আহিছে।
আৰু সেই নাটকখন আমি তেতিয়া চাইছিলোঁ, দৰ্শক আছিলোঁ, তেতিয়া আমি সংগীত কৰাই নাছিলোঁ। আৰু সেই নাটকখনত আজি আকৌ নতুন ৰূপত নতুনভাৱে সজাইছে অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াই। সেই নাটকখনৰ আকৌ সংগীত কৰিবৰ কাৰণে সুবিধা পাইছোঁ। আৰু সেই নাটকখনৰে এটা গান প্ৰমোচনেল ভিডিঅ' এবাৰ আবাহনৰ 3খন নাটকৰ 3টা গানেই ভিডিঅ' কৰিছে, ৰোমেণ্টিক গান। আৰু আজি এইটো ছেকেণ্ডটো গান আমি ৰিলিজ কৰিম। আচুৰ্য আৰু নীলাভনীতাই গাইছে। প্ৰস্তুতি বাই খুব ধুনীয়া এই গানটোত মানে পৰিকল্পনা কৰিছে, কাৰণ কিয় অসমৰ বাহিৰত অৰুণাচলত মাধুৰী লেক টাৱাঙত শ্বুটিং কৰিছে। দেখিব আপোনালোকে খুব ধুনীয়া মনোৰম ধুনীয়া লোকেশ্যনত গানটো শ্বুটিং হৈছে। আৰু গানটো ইতিমধ্যে ট্ৰেণ্ডিঙত আছে। আবাহন থিয়েটাৰ গান বুলি ক'লে সকলোৱে জানে যে ট্ৰেণ্ডিঙত থাকে, ৰাইজে বহুত সোনকালে আদৰি লয় আৰু খুব জনপ্ৰিয় হয়। আৰু এইবাৰো আচলতে আমি আগতে অন্য নাটকবিলাকৰ গান ইমান বেছি গুৰুত্ব নিদিওঁ আৰু বা এনেকৈ ভিডিঅ' নবনাওঁ। খুব এটা থিম ছং এটা বনোৱা যায় বা থিম ভিডিঅ' এটা বনোৱা যায় নাটকখনৰ ওপৰত। কিন্তু এইবাৰ 3খন নাটককেই আবাহনে যিহেতু সমানে গুৰুত্ব দিয়ে, মানে প্ৰথম অৱস্থাৰ পৰা প্ৰস্তুতি বাই যেতিয়াৰ পৰা নেতৃত্ব দিছে আবাহনক, আৰু সেই 3খন নাটকৰ প্ৰাধান্য দি 3টা গান কৰিছে। আমি 2টা গান আজি এইটো লগাই 2টা হ'ব। আৰু ইয়াৰ নেক্সট যিটো এইটো মূল গান আবাহন থিয়েটাৰৰ, সেই গানটো আহি আছে। আমি 16 তাৰিখে সেইটো মুক্তি দিম। আৰু আজি এই গানটো অসমবাসী ৰাইজলৈ আমাৰ উপহাৰ হিচাপে দিছোঁ। ৰাইজে যাতে আদৰি লয়, ৰাইজে মৰম দিয়ক। আৰু প্ৰস্তুতি পৰাশৰ ইউটিউব চেনেলত গানটো উপলব্ধ হ'ব। আৰু ইতিমধ্যেই গানটো ৰিলছ বনাইছে, বহু লোকে ভাল পাইছে। আৰু অট'জেনেৰেট হৈছে, বিভিন্ন প্লেটফৰ্মত অডিঅ' ষ্ট্ৰিমিং হৈ আছে। আৰু ট্ৰেণ্ডিং ষ্ট্ৰিমিং গোটেইখিনি ভাল এটা ৰেছপন্স পাই আছোঁ। আৰু এই ভিডিঅ'টো আজি মুকলি হ'ব, যিহেতু ৰাইজে চাই ভাল পাব। এতিয়া আমি মুকলি কৰিলোঁ ইতিমধ্যে, আৰু ইউটিউব চেনেলত উপলব্ধ হ'ল গানটো। এনেকৈ আমি সংগীতৰ কামখিনি কৰি আছোঁ প্ৰত্যেকখন থিয়েটাৰৰে। আৰু প্ৰত্যেকখন থিয়েটাৰৰ গীত এবাৰ অসমবাসী ৰাইজে আদৰি লৈছে। ইটোৰ পিছত সিটো ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত হিট হৈছে। এইটো এটা ভাল কথা। অসমৰ সংগীত জগতখনক এইকেইদিন এটলিষ্ট মানে 3-4 মাহ কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ গানে অসমৰ সংগীত জগতখন কিন্তু পূৰাই ৰাখে, এইটো আমি ক'বই লাগিব। আৰু এতিয়া মানে আকাশে বতাহে কেৱল ভ্ৰাম্যমাণ থিয়েটাৰৰ গান, সেইটো কাৰণে ভাল লাগি আছে। আৰু প্ৰায়কেইখন আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰত মোৰ গানেই ইতিমধ্যে মুক্তি লাভ কৰিছে। আৰু কেইখনমানত মুক্তি লাভ কৰিবলৈ বাকী আছে। আৰু সেইকাৰণে আজি আবাহন থিয়েটাৰৰ এই নাটকখনৰ এই গানটো স্পেচিয়েলি মোৰ এটা ভাল লগা গান। খুব ধুনীয়া ৰোমেণ্টিক গান, আপোনালোকে শুনিলে গম পাব। আৰু এই গানটো আমি ৰাইজৰ ওচৰলৈ উপহাৰ হিচাপে আগবঢ়াইছোঁ। ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।